প্ৰয়োজন হয়। সেইকাৰণে তোমালোকে এই তিনিটা বিষয়ত সদায় ধ্যান দিবা যে মুখস্থ বিদ্যাৰে কেতিয়াও পাছ কৰি যাব নালাগে। জ্ঞান কৰি তাৰপিছত কাৰ্য কৰি তুমি কি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি এইটো পঢ়ি আছা সেই কাৰ্য কৰি তুমি ভিত্তিটো চলি যাব লাগে। কাৰ্য কৰি তাৰপিছত অৰ্থ কৰি মেইনলি তোমালোকে সদায় মনত ৰাখিবা, সৰুৰ পৰাই ধৰি লোৱা 5-6ৰ পৰাই সদায় মনত ৰাখিবা টকা কেনেকুৱা আমি ইনকাম কৰিব পাৰো সেইটো চৰ্চৰ ওপৰত সদায় তোমালোকে ধ্যান দিবা। কাৰণ মই এজন কমাৰ্চ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয় আৰু সেইটো বিষয়ত তোমালোকে কাৰণ কমাৰ্চৰ ৰিলেটিং আমি ক্লাছ যিটো পিপি আছে পিপিৰ পৰা 10 লৈকে তোমাৰ ধনৰ কেনেকা সৎ ব্যৱহাৰ কৰিব লাগে বা ধনৰ কেনেকা সৎ ব্যৱহাৰ কৰিব লাগে সেইটো কোনোটো কিতাপতে লিখি দিয়া নাই। কিন্তু আমাৰ লাইফত কামে আহে আমাৰ টকাৰ। গতিকে সদায় মনত ৰাখিবা যিমান সৰুৰ পৰাই হওক তোমালোকে টকা কেনেকা সৎ ব্যৱহাৰ কৰিব লাগে, আহি পেলাই যাতে পইচা যাতে বেয়া পথে যাব নালাগে সেইটোৰ ওপৰত সদায় তোমালোকে নিৰ্ভৰ কৰিবা। সদায় তোমালোকে সেইটো